মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ দ্বাৰা গুৱাহাটী ৰাজপথত দিছপুৰ চলো আন্দোলন ঘোষণা কৰা হৈছে। অসমৰ হাজাৰ হাজাৰ শিক্ষকসকলক প্ৰাদেশিকৰণৰ নামত টিউটৰ সজাই 10-12 টকাৰ মাননীৰে এক চৰম দুৰ্ভিক্ষ জীৱন-যাপন কৰিবলৈ বাধ্য কৰোৱা হৈছে। টিউটৰসকলৰ দ্বাৰা ইয়াৰ পূৰ্বেও আমাৰ দাবীসমূহ লৈ আন্দোলন কাৰ্যসূচী ঘোষণা কৰা হৈছিলে আৰু ৰূপায়ণ কৰা হৈছিলে। অসম চৰকাৰৰ তৰফৰ পৰা মীমাংসা কৰাৰ পৰিবন্ধী চৰকাৰে আমন্ত্ৰণ কৰিছিল আৰু সংস্থাই আন্দোলন স্থগিত কৰি আলোচনাত বহিছিল। 2023 বৰ্ষৰ 19 জুলাই তাৰিখে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডক্টৰ নৱনীগোপাল মহন্ত ডাঙৰীয়াৰ আমন্ত্ৰণত হোৱা আলোচনাত আমাৰ দাবীসমূহৰ ওপৰত চৰ্চা চলোৱা হৈছিল। টিউটৰসকলক মৰ্যাদা সহকাৰে কৰ্তব্য কৰিবৰ বাবে ভাল পৰিৱেশ প্ৰদান কৰাটো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। অন্ততঃ আৰ্থিক দিশত এক সন্তুষ্টিদায়ক বেতনৰ বাবে তেখেতে পোষকতা কৰিছিল আৰু চৰকাৰক পৰামৰ্শও দিছিল। কিন্তু আজিলৈকে তেখেতৰ পৰামৰ্শৰ কোনো উৱাদিহ পোৱা নগ'ল। হয়তো পৰামৰ্শ পত্ৰটো এই চৰকাৰে ডাষ্টবিনতেই পেলাই দিলে। অন্যথা যিগৰাকী ব্যক্তিক এক স্বনামধন্য ব্যক্তিক উপদেষ্টা পাতিছিল, সেইগৰাকীয়ে আমাৰ কথাবোৰ বুজ লোৱাৰ পিছত দিয়া পৰামৰ্শবোৰ উপদেশবোৰ এই চৰকাৰে কোনো ব্যৱস্থা নলোৱাটোৱে কি বুজাইছে বা কি সূচাইছে। তাৰপিছতো 2024 চনৰ ডিচেম্বৰ মাহৰ 12, 13 আৰু 14 তিনিদিনীয়া কাৰ্যসূচী আমি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। সেই সময়তো শিক্ষামন্ত্ৰী মহোদয়ে আমন্ত্ৰণ জনাইছিল। শিক্ষামন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলক লৈ পুনৰ এক আলোচনা চলিছিল। শিক্ষকৰ মৰ্যাদাৰ বাবে টিউটৰসকলে দাবী জনাই আহিছিল। সকলো বিষয়ে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সমস্যা সমাধান কৰি দিয়া হ'ব বুলি বাৰে বাৰে প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল, কিন্তু একোৱেই নকৰিল। কেৱল মিছা আশ্বাস আৰু চৰম প্ৰতাৰণাৰ কথা বাৰে বাৰে প্ৰমাণিত হৈছিল। সেয়ে এবাৰ মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিশ্ৰুতি পত্ৰ অবিহনে পতিয়ন যোৱা নহ'ব। এয়া স্পষ্ট কথা। এই আন্দোলন অনাগত সময়ত অধিক তীব্ৰ আৰু সৰ্বস্তৰত জংগীভাৱে ৰূপায়ণ কৰিবলৈ আমি বাধ্য থাকিম। আমি ইতিমধ্যে আমাৰ দাবীসমূহৰ সমাধানৰ বাবে মুখ্যমন্ত্ৰী মহোদয়লৈ অসংখ্য আবেদন নিবেদন প্ৰেৰণ কৰিছোঁ। তেখেতৰ সৈতে আলোচনাৰ বাবে সাক্ষাৎ কৰিবলৈ আবেদন কেইবালানিও আমি কৰি আহিছোঁ, যদিও 2 মিনিট সময় আজি পৰ্যন্ত আমি পাবলৈ সক্ষম হোৱা নাই। আজি 3-4 বছৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি 9-10 হাজাৰ ব্যক্তিৰ এক সমষ্টি, যি সমষ্টিৰ টিউটৰসকলে আনুষ্ঠানিকভাৱে লগ পাব নোপোৱাটো এক দুৰ্ভাগ্যজনক। সেয়ে এবাৰ সংস্থা দৃঢ় সংকল্প। এবাৰ যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই দাবীসমূহৰ প্ৰতি এইবাৰ সংস্থা দৃঢ় সংকল্প। যদি মুখ্যমন্ত্ৰীৰ পৰা এইবাৰ প্ৰতিশ্ৰুতি নোপোৱা পৰ্যন্ত আমাৰ আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব। 9 জুলাই এক আৰম্ভণি। এই আৰম্ভণিত 40 ডিগ্ৰী উত্তাপৰ মাজতো আমাৰ টিউটৰসকলে গুৱাহাটীৰ ৰাজপথত মৰ্যাদা আৰু ন্যায্যতাৰ দাবীত নামিব। এয়া শিক্ষকৰ ইচ্ছা নহয়, যদিও চৰকাৰৰ চৰম উদাসীনতা আৰু বাৰে বাৰে কৰা প্ৰতাৰণাই প্ৰতিবাদী হ'বলৈ বাধ্য কৰাই আহিছে। আমি পুনৰ কওঁ, 4 বছৰ ধৰি কেৱল আশা পালি ধৈৰ্য ধৰা হৈছে, কিন্তু এইবাৰ চূড়ান্ত সময়। আমাৰ দাবীসমূহ চৰকাৰে মানিবই লাগিব। এয়া আমাৰ অন্তিম দাবী।